ভাৰতীয় সমাজত মগু দাইলক অতি স্বাস্থ্যসন্মত বুলি বিবেচনা কৰা হয়। সহজে হজম হোৱা মগু দাইল ভাৰতত যথেষ্ট পৰিমাণে খোৱা খাদ্যবোৰৰ ভিতৰত অন্যতম। মগু দাইল কেইবা প্ৰকাৰৰো পোৱা যায়, যেনে গোটা মগু, বাকলি থকা, ফলা মগু, বাকলি নথকা হালধীয়া মগু। আৰু চিকিৎসক তথা বিশেষজ্ঞসকলেও অসুস্থ লোকৰ আহাৰৰ তালিকাত মগু দাইল অন্তৰ্ভুক্ত কৰাৰো পৰামৰ্শ দিয়ে। মগু দাইলৰ পৰা অনেক পুষ্টি লাভ কৰা যায়। এই দাইলৰ উপকাৰিতাৰ বিষয়ে আহকচোন জানো। মগু দাইলৰ পানীয়ে শৰীৰত ইনচুলিনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে আৰু তেজত গ্লুক'জৰ স্তৰ নিয়ন্ত্ৰণ কৰে। সেয়েহে মগু দাইল মধুমেহৰ ৰোগীয়ে খালে উত্তম ফল লাভ কৰে। মগু দাইলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে আৰু সেয়েহে মগু দাইলৰ পানী খালে পাচন তন্ত্ৰই ভালদৰে কাম কৰাত সহায় কৰে। মগু দাইল খাই কোষ্ঠকাঠিন্য, গেছ, পেট ফুলা আদিৰ দৰে সমস্যাবোৰৰ পৰা উপশম পাব পাৰি। মগু দাইলত থকা এণ্টি মাইক্ৰবায়েল আৰু এণ্টি ইনফ্লেমেটৰী গুণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। মগু দাইল খালে ৰক্তচাপ স্বাভাৱিক আৰু নিয়ন্ত্ৰিত হৈ থকাত সহায়ক হয়। অলিগোছেকাৰাইড হৈছে এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট আৰু অংকুৰিত মগুত ইয়াক পোৱা যায়। ই শৰীৰক গুৰুতৰ ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে। মগু দাইলত আছে এ আৰু চি ভিটামিন। মগু দাইলে ছালৰ গঠন উন্নত কৰে আৰু ছাল কোমল কৰি ৰখাত সহায় কৰে। মগু দাইলত থকা কেলছিয়ামে মানুহৰ হাড়বোৰ শক্তিশালী কৰি তোলে আৰু হাড় ভঙাৰ সম্ভাৱনা হ্ৰাস কৰে। মগু দাইল পুষ্টিকৰ হোৱাৰ লগতে ইয়াক হজম কৰাও সহজ। সেয়েহে চিকিৎসকসকলে প্ৰায়ে ৰোগীসকলক মগু দাইল আৰু ইয়াৰ খিচিৰি খোৱাৰ পৰামৰ্শ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।